আসসালামু আলাইকুম। জি, আপনি যদি সেকেন্ড হ্যান্ড গাড়ী লোৱা খোজে তেনেহ'লে কেইটা বস্তু চাই কিনে ল'ব। মই কি কি বস্তু চাব লাগে, এই আপনি এই দরজার পেস্টিংটো যদি থাকে তেনেহ'লে ভাবিব এইটো অৰিজিনেল আছে। হ্যাঁ, এনে চাৰিটা দরজা চেক কৰিব, ডিগি চেক কৰিব, তেনেহ'লে গাড়ীখন কোনো মাইৰ খোৱা নাই। আপনি এইটো চাই কিনে গাড়ীখন ল'ব। এইটো চাব তাই পেস্টিংটো আছে কি নাই। যদি এনেকুৱা থাকে তেনেহ'লে মনে কৰিব এইটো গাড়ীখন মাইৰ খোৱা আছে, দরজাখন চেঞ্জ হৈছে। এনেকুৱা পেস্টিং থাকিব লাগিব, থাকিলে ভাবিব ঠিক আছে। এইটো এই চাওক, এইটো বনাটখন চেঞ্জ হৈছে, তাৰ কাৰণত পেস্টিংটো নাই। এইটো গাড়ী সন্মুখত মাৰি খাইছিল, তাৰ পেস্টিংটো নাই। তাৰপিছত আপুনি চাব ইয়াৰফ্ৰম বিলাক অৰিজিনেল আছে কি নাই, এইটো চাব অৰিজিনেল আছে কি নাই। যদি না থাকে তেনেহ'লে ভাবিব ইয়াৰফ্ৰমখন মাইৰ খোৱা আছে। যদি থাকিলে পেস্টিংটো ভালদৰে তেনেহ'লে অ'কে আছে, এইটো না অৰিজিনেল আছে। যদি এনেকুৱা পেস্টিং চিল থাকে তেনেখন আপুনি গাড়ীখন ল'ব পাৰে ছেকেণ্ড হেণ্ড। নহ'লে গাড়ীখন যদি এনেকুৱা মাইৰ খোৱা থাকে তেনেহ'লে গাড়ীখন নিব নালাগে। যাই হোক, ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক আৰু শ্বেয়াৰ কৰি দিব।